হয় কি উজানি কি নামনি এতিয়া সৰ্বত্ৰে ৰাসৰ প্ৰস্তুতি চলিছে। সময় যেহেতু এতিয়া উপস্থিত আছোঁ ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱত আৰু ৰাস মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। মোৰ সতীৰ্থই সহযোগীয়ে কেমেৰা সহযোগীয়ে দেখুৱাব ইতিমধ্যে ধৰ্মধ্বজা বেদী প্ৰস্তুত কৰি উলিয়াইছে। 2-4 দিনৰ ভিতৰতে ইয়াত যি আচলতে আটক ধুনীয়া কৰাৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে, যি মাকৈ বা ধানেৰে আচলতে ইয়াতে আটক ধুনীয়া কৰাৰ ব্যৱস্থা কৰা হৈছে, সেই হয় 2-4 দিনৰ ভিতৰতে আচলতে সেউজীয়া হৈ উঠিব। আনহাতে যি ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ যি মৃন্ময় মূৰ্তিসমূহ ইতিমধ্যে সাজু কৰি তোলা হৈছে। 2-4 দিনৰ ভিতৰতে ইয়াৰ যি মূৰ্তিসমূহ আছে সেই মূৰ্তিসমূহক সুন্দৰ পৰশ দিয়া হ'ব। আৰু এই ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ এইবছৰ 10 দিনীয়া কাৰ্যসূচীৰে 15 নৱেম্বৰৰ পৰা আচলতে 24 নৱেম্বৰলৈকে আচলতে 10 দিনীয়া কাৰ্যসূচীৰে এই ডিপ্তেশ্বৰী আঞ্চলিক হৰি মন্দিৰ প্ৰাংগণত আচলতে ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। মোৰ লগত উপস্থিত আছে সমিতিৰ বিষয়ববীয়া কেইগৰাকীমান। মই তেখেতৰ পৰা জানিব বিচাৰিম আচলতে তেখেতসকলৰ প্ৰস্তুতি কেনেকুৱা ধৰণে চলিছে। মই আছে ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ বিষয়ববীয়া, তেখেতসকলক মই সুধিব চেষ্টা কৰোঁ। হয় কেনেকুৱা প্ৰস্তুতি চলিছে আপোনালোকৰ? নমস্কাৰ। সকলো অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আমাৰ ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন যাচিছোঁ। অহা 15 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন হ'ব। এইবেলি বিশাল আয়োজনেৰে আমি স্বৰ্ণ জয়ন্তী প্ৰস্তুতি বৰ্ষ হিচাপে, অহাবেলি আমাৰ স্বৰ্ণ জয়ন্তী, এইবেলি স্বৰ্ণ জয়ন্তী প্ৰস্তুতি বৰ্ষ হিচাপে আমি উদযাপন কৰিব ওলাইছোঁ। ইয়াত 10 দিনৰ কাৰ্যসূচী, বিভিন্ন কাৰ্যসূচী আছে। আমাৰ প্ৰথম দিনা কাৰ্যসূচী আমাৰ যিটো আমাৰ ধৰ্মীয় ধ্বজা, ইয়াত ধ্বজা উত্তোলন কৰা হ'ব। ধ্বজা উত্তোলনৰ পিছতে আমাৰ সিদিনাৰ কাৰ্যসূচী আৰম্ভণি হ'ব, শুভাৰম্ভণি হ'ব। ইয়াৰ পিছতে মহিলাসকলৰ পানী তোলন কাৰ্যসূচী আছে আৰু সন্ধিয়া ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ উন্মোচন হ'ব। তোপ আতচবাজি প্ৰদৰ্শন হ'ব। তাৰ লগে লগে নিশা আমাৰ ইয়াত যিটো এখন উদ্বোধনী সভা অনুষ্ঠিত হ'ব। উদ্বোধনী সভাৰ পিছতে আমাৰ অসমৰ বিখ্যাত নাগাৰা নাম শিল্পী বৈজয়ন্তী তালুকদাৰক আমি আমন্ত্ৰণ জনাইছোঁ প্ৰথম নিশাৰ কাৰ্যসূচী উদযাপন কৰাৰ বাবে। তাৰোপৰি আমাৰ প্ৰায় 6টি নিশাত আমি সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ। এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ বৰেণ্য শিল্পীসকলে অংশগ্ৰহণ কৰিব। তাৰোপৰি আমাৰ মহিলা দিহানাম আছে, মানে ভোৰতাল আছে আৰু জীৱন্ত কৃষ্ণৰ নৃত্য ইয়াত উপভোগ কৰিবলৈ পাব। আৰু ইতিমধ্যে আমাৰ মৃন্ময় মূৰ্তিসমূহৰ স্থলসমূহ সাজি উলিওৱা হৈছে। আৰু আপোনালোকে জানি আনন্দিত হ'ব যে এইবেলি ডিপ্তেশ্বৰী ৰাস মহোৎসৱত এটা ব্যতিক্ৰমী ৰূপত আমাৰ উদীয়মান যুৱক তথা আমাৰ প্ৰদৰ্শনী বিভাগৰ সম্পাদক ভূপেন কলিতা ডাঙৰীয়াৰ নেতৃত্বত মানে বাঁহেৰে নিৰ্মিত এখন হেলিকপ্টাৰ বনোৱাৰ ব্যৱস্থা কৰা হৈছে। তাতো আপোনালোকে আহি উঠিব পাৰিব, চাব পাৰিব। তাৰোপৰি আমাৰ ইতিমধ্যে আপোনালোকৰ দৰ্শকৰ সুবিধাৰ বাবে মনোৰঞ্জনৰ কাৰণে ইতিমধ্যে আনন্দমেলা দেখিছে। আনন্দমেলা আহিব আৰু ভ্ৰাম্যমাণ মঞ্চ জগতৰ আগশাৰী নাট্য দল আৱাহন থিয়েটাৰ দলে 3 নিশা ইয়াত নাট মঞ্চস্থ কৰিব, য'ত ভ্ৰাম্যমাণৰ মহাৰাণীৰ প্ৰস্তুতি পৰশৰে অভিনয় কৰিব। তাৰোপৰিও আমাৰ শেষৰ যি 24 তাৰিখৰ যিটো সাংস্কৃতিক অনুষ্ঠান আছে, সেই সাংস্কৃতিক অনুষ্ঠানত আমি অসমৰ এগৰাকী স্বনামধন্য শিল্পী তথা এতিয়া মুম্বাইত প্ৰতিষ্ঠিত আৰু সকলোৱে তেখেতক ভোজপুৰী কুইন বুলি কয়, কল্পনা পাটোৱাৰী ডাঙৰীয়ানী আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে প্ৰতিটো অনুষ্ঠানত, প্ৰতিটো কাৰ্যসূচীত আমি সদৌ অসমবাসী ৰাইজৰ আমাৰ ইয়াত সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। ইতিমধ্যে ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কিছু কাম আছে, সেই কাম 2-4 দিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব। যিহেতু ৰাসলৈকে মাজত মাত্ৰ কেইটামান দিন বাকী। আৰু ইতিমধ্যে মোৰ সতীৰ্থই দেখাব যি ধৰ্মধ্বজা বেদী, সেই বেদী ইতিমধ্যে সাজি উলিওৱাত ব্যস্ত হৈ পৰিছে বিভিন্নজন। যিহেতু 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব 10 দিনীয়া কাৰ্যসূচীৰে ডিপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।